মাতৃভূমিলৈ ঘূৰি আহিছে বহুত বেছি ভাল লাগিছে ভবা নাছিলোঁ ইমানখিনি মানুহ দেখিবলৈ পাম এনেকৈ বহুতেই বেছি ভাল লাগিছে যেতিয়া কিবা এটা খেলিব যাওঁ খেলি আকৌ ঘূৰি আহোঁ নিজৰ ঘৰৰ মানুহখিনিক এনেকৈ দেখিবলৈ পাওঁ বহুত ভাল লাগিছে গোটেই মানুহ আহিছে মানে কেনেকৈ ক'ম আৰু এই সময়খিনিক মই প্ৰকাশ কৰিব নোৱাৰোঁ বহুত বেছি ভাল লাগিছে প্ৰথমতেতো যিহেতু গোটেই জাৰ্ণিটোৱে বহুতেই ভাল আছিল বুলি ক'ব পাৰিম কাৰণ মোৰ 3 নম্বৰ কমনৱেলথ গেমছ হয় আৰু প্ৰথম মেডেল হয় তাৰ কাৰণে মই বহুত বেছি সুখী নিশ্চয় গ'ল্ড হোৱা হ'লে আৰু বেছি সুখী হ'লোহেঁতেন কিন্তু মই ৰূপৰ পদক যদিও বহুতেই সুখী কাৰণ 3বাৰ খেলি এবাৰ ফাৰ্ষ্ট মেডেল সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু লগতে আমাৰ গোটেই আমাৰ বক্সিং টিমটোৱে ইমান ভাল কৰিছে সেইটো মোৰ কাৰণে বহুত এটা ডাঙৰ কথা কিন্তু হ'লেও যে আমি সকলোৱে গম পাওঁ অসমৰ যিটো চিটুৱেশ্যন হৈ আছে এই সময়খিনিত মই ইয়াত নাছিলোঁ থকা হ'লেও মোৰ চাগে কি কৰিলোঁ হয় মই আহিলোঁ যদি এই প্ৰব্লেমটো কেতিয়াও কোনো ছল্ভ কৰিব নোৱাৰে কাৰণ মানুহখিনিয়ে যিখিনিৰ ভোগ মানে তেওঁলোকে যি কষ্টত আছে সেই কষ্টখিনিটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ আমি আহিলেও কথা পাতিলেও আমি সেইখিনি নিজে অনুভৱ কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকে ভুগিছে তেওঁলোকে বুজি পাইছে আৰু তথাপিও নিজৰ মানুহখিনিক এইটো অৱস্থাত দেখি মই তাত বহুতেই বেছি মোৰ বেয়া লাগিছিলে কাৰণ গেমত মই ভালদৰে ফ'কাছে কৰিব পৰা নাছিলোঁ কিন্তু চেষ্টা কৰিছিলোঁ কাৰণ মই দেশৰ কাৰণে খেলিব গৈছোঁ যাতে মই নিজৰ যোনটো কাম মই তাক ভালকৈ কৰিব পাৰোঁ আৰু চেষ্টা কৰিছিলোঁ যাতে ইয়াতো থাকিব পাৰোঁ ইয়াৰ পৰাও মোৰ পৰা যি হয় মই কৰিব পাৰোঁ মোৰ তাতেই বেছি আছিলে আৰু এতিয়া আহিছোঁ মই যাতে আহিব পাৰোঁ এবাৰ হ'লেও খবৰ ল'ব পাৰোঁ তাৰে চেষ্টা কৰিম আমি তাত খেলৰ পিছত আমাক এটা ৰেষ্টুৰেণ্টত লৈ গৈছিলে আৰু তাতেই এই গোটেই ঘটনাটো হৈছিলে যিটো আমাৰ নৰ্থ ইষ্টৰ মেপটো নাছিলে তো মই তাৰ ওপৰত যিটো অবজেকশ্যন উঠাইছিলোঁ এই কথাখিনিয়ে বহুত ভাইৰেল হৈছে কাৰণ মোৰ যি লাগিছিলে মই কৈছিলোঁ কাৰণ আমি ভাবোঁ যে আমি নৰ্থ ইষ্টখিনি ডিজাৰ্ভ কৰোঁ আমি তাতো থাকিব লাগে ভাৰতৰ মেপখনত আমাৰ অধিকাৰ আছে কিন্তু এতিয়া এইটো মুহূৰ্তত আমি অকণমান এনজয় কৰিব আহিছোঁ দিয়াচোন ঘৰ পাইছোঁহি চবৰ নিজৰ লগৰ মানুহখিনিক লগ পাইছোঁ গোটেই মানুহ আহিছে তাক লৈ বেছি ভাল লাগিছে এতিয়া যিহেতু আকৌ এছিয়ান গেমছ আছে তাত কৰিব বিচাৰিছোঁ আৰু এছিয়ান গেমছত যাতে ভাল কৰিব পাৰোঁ আৰু যাতে এবাৰ লাষ্ট টাইম মোৰ ভাগৰ এছিয়ান গেমছত মেডেল চিলভাৰ আছিলে আকৌ যাতে মই সেইটো গ'ল্ডত পৰিণত কৰিব পাৰোঁ কাৰণ এছিয়ান গেমছটো কমনৱেলথ গেমছতকৈও টাফ হয় সকলোৱে জানে সেইটো তো তাৰ কাৰণে মেইন প্ৰিপেৰেশ্যন কৰা হ'ব আৰু এতিয়াও বহুত এতিয়াতো মই গৈ আছোঁ আমাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াত আৰু ঘূৰি আহি পিনি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াত যাওঁৱেই মই সদায় আৰু এইটো মোৰ ছেকেণ্ড ঘৰ বুলি ক'ব পাৰি তাৰ পৰাই আৰম্ভ হৈছিলে মোৰ গোটেই জাৰ্ণিটো তো এতিয়া তাত গৈ আছোঁ আৰু ভাল লাগিছে সকলোকে লগ পাই আপোনালোকো আহিলে তাৰ কাৰণেও বহুত ধন্যবাদ মই এতিয়া ইয়াত এদিন থাকি তাৰ পৰা ঘৰ যাম তাৰ পৰাই আকৌ তাত যাম আৰু য'ত অকল শিৱসাগৰতে নহয় য'ত তাত ক্ষতিগ্ৰস্ত হৈছে তাত এবাৰ হ'লেও যাতে খবৰ ল'ব পাৰোঁ তাতে চেষ্টা কৰিম মই নিজৰ ফালৰ পৰা যিমান থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।